আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা অলিম্পিক খেলুৱৈৰ দুৰৱস্থা ক্ৰীড়া সংগঠন আৰু চৰকাৰৰ অৱহেলাৰ মাজত দিন কটাইছে পেৰা সুইমাৰ অন্যতম ৰাজ কোঁৱৰে 2008 চনত ৰাষ্ট্ৰীয় পেৰা অলিম্পিক সুইমিং চেম্পিয়নশ্বিপত পদক লাভ কৰিছিল অন্যতম ৰাজ কোঁৱৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পদক লাভ কৰিছিল ৰাজ কোঁৱৰে বৰ্তমানও ক্ৰীড়া ক্ষেত্ৰত সক্ৰিয় অন্যতম ৰাজ কোঁৱৰ অসম চৰকাৰৰ নীতি অনুসৰি চৰকাৰৰ পৰা পাবলগীয়া আৰ্থিক সহায়ৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম খেলুৱৈগৰাকী Special Olympic 2015 he international পৰ্যায়ত he gold medal আনি থৈছিলে তাৰ পিছত he ৰাষ্ট্ৰীয় পৰ্যায়ত পেৰা অলিম্পিকত গোল্ডে বহুতখিনি আছে আৰু শেহতীয়াকৈ সুইমিঙৰ উপৰিও he ৰয়িং কৰিবলৈ লৈছে ৰয়িং খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমত অসমৰ হৈ অকলশৰে he ৰিপ্ৰেজেণ্ট কৰিবলৈ সুবিধা এটা পাইছিলে আৰু তাৰ পিছতে সি মানে ৰয়িঙত এতিয়া পেৰাটো যিহেতু নাই সেইকাৰণে সি ৰয়িঙৰ জেনেৰেল ল'ৰা ছোৱালীৰ লগতেই খেলিবলগীয়া হয় আনহাতে সি এছিয়ান ইনডোৰ ৰয়িং চেম্পিয়নশ্বিপত এটা সোণ আৰু এটা ৰূপৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল কিন্তু এতিয়া মানে এটাই বেয়া লাগে মানে চবেই পায় সি মোক কয় চবকে কিবা দিছে দেখোন মোক কিয় নিদিয়ে সেই প্ৰশ্নতে আমাকো খুলি খুলি খাই আছে অৱশ্যে পাবলগীয়াও তাত পইচা 23 লাখ টকা এতিয়াও চৰকাৰৰ পৰা মুকলি হৈ থকা টকাটো এতিয়াও তাৰ হাতত পৰাহি নাই যদি দিয়ে তাৰমানে সি খেলিবলৈ বহুত সুবিধা হয় আৰু নিদিলে তাৰ ইমান এটা ষ্টপ হ'ব তাৰ ভৱিষ্যতৰ মানে যিটো মানে সম্ভাৱনাটো সেই সম্ভাৱনাই যথেষ্ট এতিয়া স্পেচিয়েল